Hey dosto, welcome back to my YouTube channel. So আজি ভিডিওটোত মই আপোনালোকক ক'বলৈ ওলাইছো এটি ভ্ৰমণ কাহিনীৰ বিষয় যেটো আমি ফুৰিব গৈছিলো সিকিম দাৰ্জিলিং কেন্দ্ৰ তাৰ ওপৰত আজি এই ভ্ৰমণ কাহিনীটো মই লিখি উলিয়াইছো আশা কৰিছো আপোনালোকে সকলোৱে শুনি ভাল পাব বুলি তেন্তে আহক আমি ভিডিওটো ষ্টাৰ্ট কৰো সো গাইস মই আপোনালোকক প্ৰথমতে ক'বলৈ ওলাইছো ৰেল ভ্ৰমণৰ অভিজ্ঞতা চাওঁতে দিন আগুৱাই গ'ল যাত্ৰাৰ প্ৰস্তুতিও আমাৰ আৰম্ভ হ'ল উৎসাহ আৰু ব্যস্ততা মোৰ ৰাতি টোপনি নোহোৱা হ'ল প্ৰথমতে আমি মৰাণৰ পৰা ট্ৰেইনে গুৱাহাটীলৈকে যাম তাৰ পিছত আমি দ্বিতীয়খন ট্ৰেইনত আমি শিলিগুৰিলৈকে যাত্ৰা আৰম্ভ কৰিলো শিলিগুৰিতে আমি এখন হোটেলৰ ৰেষ্ট ললো কিছু গৰম কাপোৰ আৰু প্ৰয়োজনীয় বয়বস্তু লগত লৈ ললো তো আমাৰ এই যাত্ৰাটো আৰম্ভ আৰু অভিজ্ঞতা গোটেই নিশা কেৱল সপোনত বিভোৰ হৈ উৎকণ্ঠাৰে পাৰ কৰিলো তাৰ পিছত আমি শিলিগুৰি পালোগৈ আৰু হাত মুখ ধুই আহাৰ গ্ৰহণ কৰি অলপ সময় আমি বিশ্ৰাম ললো হোটেলত তাৰ পিছত গাড়ীয়ে আমি গেংটক পালোগৈ গেংটকত আমি বাইলুং নামৰ হোটেল এখনত থাকিলো গাড়ীয়ে আমি পাহাৰৰ ওপৰেদি আহি থাকোতে ৰাতি পাহাৰৰ ওপৰৰ ঘৰবিলাক লাইটে জিলিক জালাক হৈ থকা দেখিছিলো হোটেলৰ এৰাতি থাকি গেংটক চাবলৈ বুলি ঢাপলি মেলিলো গেংটকৰ বৰফৰ দৃশ্য দেখি বিভোৰ হৈ পৰিলো গেংটকত আমি বৰফ খেলিলো তাৰ পিছত গেংটকৰ বৰফৰ ওপৰত থকা এজনা শিৱ মূৰ্তি চাবলৈ গৈছিলো কিন্তু ওপৰত উঠিব নোৱাৰিলো ওপৰত অক্সিজেন নাপায় মোৰ দেউতা ভাড়াঘৰৰ দাদাটো ওপৰলৈ যাবলৈ সক্ষম হ'ল তাৰ পিছত গেংটকৰ এটা মিউজিয়ামলৈ গ'লো তাৰ পৰ্বত আৰোহণ কৰা আৰোহীসকলৰ মৃতদেহবোৰ মূৰ্তি হিচাপত সজাই থৈছে তাত আমি ফটো মাৰিবলৈ বহুত চেষ্টা কৰিলো কিন্তু মাৰিব নোৱাৰিলো কাৰণ মিউজিয়ামৰ ভিতৰত ফটো মাৰিবলৈ নিদিয়ে গেংটকৰ বৰফৰ মাজত বাবা হৰভজন সিঙৰ বিছনাখন থৈ দিয়া আছে তাত আমি চাহ খাই মেলি গেংটকৰ পৰা উভতিলো আৰু ৰাস্তাইদি গাড়ীত আহি থাকোতে ৰাস্তা কিনাৰত গুমধাম বেছি আছিল গাড়ীৰ পৰা নামি আমি গুমধাম খালো খাই গাড়ীত উঠি হোটেললৈ বুলি যাত্ৰা আৰম্ভ কৰিলো তাৰ পিছত আমি হোটেলত পালোগৈ হোটেলত এৰাতি থাকি তাৰ পিছদিনাখন দাৰ্জিলিঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো এখন বলেৰ গাড়ীত পাহাৰত অপুৱা পকুৱা বাটেৰে দাৰ্জিলিঙলৈ আহিলো তাত আমি এখন হোটেলত থাকিলো তাৰ পিছত গধূলি সময়ত আমি সব খুৰী ভাইটি দাদা বৰ্তা বৰমা মা দেউতা আমি এখন মাৰ্কেট চাবলৈ বুলি ওলালো তো মাৰ্কেটখন আপোনাৰ ইমানেই ডাঙৰ তাত সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাৰ্কেটখনৰ ৰাস্তাৰ মাজতে খেলে সৰু গাড়ী চলায় তো দাৰ্জিলিঙলৈ আমি গৈ থাকোঁতে ৰাস্তাবোৰ আপুনি ইমানেই লেতেৰা দেখিলোঁ নহয় একদম মানে চবে পিকাই মেলি থৈ দিব গোটেই লেতেৰা আৱৰ্জনাই ভৰ্তি হৈ থাকে গোটেই নলাই নদমাই আপুনি ছিকিম গেংটকৰ নিচিনা ৰাস্তা নেদেখিব ক'তো গোটেই বহুত লেতেৰা হয় দাৰ্জিলিঙৰ ৰাস্তাবিলাক তাৰ পিছত গাড়ীয়ে আমি দাৰ্জিলিংখন চাবলৈ বুলি ওলাই আহিলোঁ প্ৰথমতে আমি এখন স্কুললৈ বুলি আহিলোঁ স্কুলখনত আপোনাৰ এখন চিনেমাৰ শ্বুটিং হৈছিল চিনেমাখনৰ নামটো হৈছে আপোনাৰ ইয়ান আপোনালোকে হয়তো সকলোৱে মুভিখন চাইছে তাত আমি শ্বুটিং কৰা স্থলীত আমি গৈ পেলাই ফটো তুলিলোঁ দাৰ্জিলিঙৰ এটা বুদ্ধ মন্দিৰ লগতে চালোঁ তাত আমি বুদ্ধৰ পূজা কৰিলোঁ দবা বজালোঁ বুদ্ধ মানুহবোৰৰ লগত একেলগে আৰু ফটো মাৰিলোঁ দাৰ্জিলিঙৰ পাহাৰৰ ওপৰৰ পৰা কাঞ্চনজংঘা দেখিলোঁ ডাৱৰে যেন চুই আছে কাঞ্চনজংঘাখন পাহাৰৰ ওপৰেদি ৰ'পৱেত উঠি কাঞ্চনজংঘা উচ্চ শিখৰলৈ যাব পাৰি তাৰ পৰা উভতি আহি আমি দাৰ্জিলিঙৰ এখন চাহ বাগিচালৈ গ'লোঁ ইমানেই ধুনীয়া সেউজীয়া পৰিৱেশ তাত আমি বাগানৰ মাজত নেপালীসকলৰ কাপোৰ পিন্ধি দেউতা আৰু মই ফটো মাৰিলোঁ তাৰ পৰা আমি এখন পাৰ্কলৈ বুলি আহিলোঁ তাত ইমানেই ধুনীয়া ফুলনি গছ তাৰ মাজে মাজে ৰেলপথ পাৰ্কখনৰ ভিতৰেদি টয় ট্ৰেইন চলে পাৰ্কখনৰ পৰা দূৰবীণে চালে গোটেই ছিকিম দাৰ্জিলিং গেংটক দেখা পোৱা যায় তাৰ পৰা উভতি আহি দাৰ্জিলিঙৰ এখন মাৰ্কেটৰ পৰা কাপোৰ কিনিলোঁ তাৰ পিছদিনাখন 3:30 বজাত ঠিক ৰাতিপুৱা হৈছে আমি গাড়ীয়ে ছানৰাইজ চাবলৈ বুলি আহিলোঁ বহু অপেক্ষা কৰিলোঁ কিন্তু আমি ছানৰাইজ চাব নাপালোঁ তাকে আমি মন বেয়া নকৰি কেতিয়াবা আহিলে চাম বুলি উভতি আহিলোঁ তাৰ পৰা উভতি আমি হোটেলত অলপ দেৰি থাকি দুপৰীয়া সময়ত ছিকিমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ ছিকিম পাওঁতে আমাৰ সন্ধিয়াই লাগিব হ'ল তাৰ পিছত আমি ছিকিম আহি পালোহি তাত আমি হোটেলত গা পা ধুই অলপ জীয়াই ছিকিমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ তো গাইছ আপোনাৰ ছিকিমৰ পানীবোৰ ইমানেই চেঁচা গা ধুবলৈ চিন্তা হৈ গৈছিল তাৰ পিছদিনাখন আমি গাড়ীয়ে ছিকিমৰ পাহাৰৰ ওপৰ পকুৱা বাটেৰে গৈ থাকিলোঁ তাত আমি চুলোঁ বৰফ আৰু খেলিলোঁ তাৰ পিছত মেথুনৰ পিঠিত উঠিলোঁ মেথুনে আমাক পাহাৰৰ ওপৰত ফুৰালেও আৰু দৌৰালেও কিন্তু দেই বহুত ভাল লাগিল পাহাৰৰ ওপৰেৰে আহি থাকোঁতে শিল পৰিছিল পাহাৰৰ ওপৰৰ পৰা আৰু পাহাৰৰ ওপৰৰ পৰা হ্ৰদ বৈ আছে তাত আমি ফটো মাৰিলোঁ তাৰ পাছত উভতি আহিলোঁ আমি থকা হোটেলখনলৈ তাৰ পাছত আমি হোটেলত পইচা দি মেলি এৰাতি থাকি গাড়ীয়ে আমি আহি থাকোঁতে
আমি পাহাৰৰ কিনাৰৰ দোকানৰ পৰা পকৰি কিনি পেলাই খালোঁ ছিকিমৰ। তো বন্ধুসকল, তাৰ পাছতে আমি ৰাওনা হ'লোঁ শিলিগুৰিলৈ বুলি। গেংটক, দাৰ্জিলিং, ছিকিমে আমাক মনৰ সুন্দৰ আকৰ্ষণ দিলে। আকৌ কেতিয়াবা সময় পালে চাবলৈ যাম বুলি ভাবিছোঁ। তাৰপিছতে আমি গুৱাহাটীলৈ বুলি উভতিলোঁ গাড়ীয়ে। গধূলি হোৱাৰ লগে লগে গুৱাহাটী মহানগৰী পালোহি। তাত আমি হোটেলৰ পৰা চাহ খাই মেলি এখন হোটেলত বুকিং কৰিলোঁ থাকিবৰ কাৰণে। চ' গাইজ, আমি গুৱাহাটীত আহি অলপ ৰেষ্ট লৈ আমাৰ যিহেতু দুপৰীয়া ট্ৰেইন আছিলে, সেইবাবে আমি গুৱাহাটী ৰেল ষ্টেচনলৈ আহিলোঁ। আহি আমি গধূলি সময়ত আমি ট্ৰেইনত উঠি তাৰ পিছদিনাখন আমি আহি মৰাণ পাই গ'লোহি। চ' গাইজ, এয়াই আছিলে ছিকিম, দাৰ্জিলিং, গেংটকলৈ ফুৰিবলৈ যোৱা এটা ভ্ৰমণৰ অভিজ্ঞতা। কেতিয়াবা পাৰিলে সময় উলিয়াই আকৌ যাম বুলি মন বেয়া নকৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।